হয়, আজি যিহেতু লোকসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোট খন্তেক সময়ৰ পাছতে ইয়াত অনুষ্ঠিত হ'ব আৰু মই উপস্থিত আছোঁ চৰাইদেউ জিলাৰ সোণাৰীৰ নগাহাটত আৰু পোনপটীয়াকৈ দেখুৱাব 7 বজাৰ পৰা যি ভোট গ্ৰহণ কেন্দ্ৰসমূহত যি ভোট গ্ৰহণ অনুষ্ঠিত হ'ব তাৰ কাৰণে ভোটৰ যি কেন্দ্ৰসমূহত ভিৰ দেখিবলৈ পোৱা গৈছে আৰু বিভিন্ন ঠাইৰ পৰা আহি তেওঁলোকে মানে চাহ জনগোষ্ঠীৰ লোকসকলো অহা দেখিবলৈ পোৱা গৈছে আৰু নৱপ্ৰজন্মৰ ভোটাৰসকলো ইয়াত অহা দেখিবলৈ পোৱা গৈছে আৰু পোনপটীয়াকৈ দেখুৱাব মোৰ কেমেৰা পাৰ্চনে আচলতে ইয়াত পুলিং এজেণ্টসমূহ আৰু আৰক্ষী বিষয়াসকলো তেওঁলোকে নিজৰ নিজৰ কৰ্মত ব্যস্ত হৈ থকা দেখিবলৈ পোৱা গৈছে আৰু ইয়াত নৱপ্ৰজন্মৰ ভোটাৰো অহা দেখিবলৈ পোৱা গৈছে। আমি পোনপটীয়াকৈ কথা পাতিম। আপুনি হয় হয় কেনেকুৱা হৈছে আপোনাৰ ভোটটো দিবলৈ কেনেকৈ এক্সাইটেড হৈ আছে প্ৰথম দিম এবাৰ কেনেকুৱা এখন মানে চৰকাৰৰ পৰীক্ষা আপুনি ভাবিছে মানে এখন দুৰ্নীতিমুক্ত সবল নিকা চৰকাৰ বিচাৰিম আচলতে সকলোখিনি ইয়াত বয়সস্থ লোকো আহি উপস্থিত হৈছেহি আমি তেওঁলোকৰ সৈতে কথা পাতিম। কওকচোন আপোনাৰ মই বৰ্তমান এইবাৰলৈ কিজানি 5বাৰ বা 6বাৰেই দিলোঁ কিজানি তেনেকুৱা একো নাই চৰকাৰখন নিজৰ বিবেচনাৰ ওপৰত কথা ব্যক্তি চাইহে আমি দিব পাৰিম। হয় 7 বজাৰ পৰা যি সেইটো ভোট অনুষ্ঠিত হ'ব তাৰ আপোনালোকে পুৱাই আহি আহিছে কাৰণ ব্যৱসায়ৰ কথা আছে আমি গৈ খুলিব লাগিব সেইকাৰণে আমি আমি এতিয়া মহিলাসকলৰ সৈতেও কথা পাতিম। আচলতে পুৱাই তেওঁলোকেও ঘৰৰ কাম বন এৰি ইয়াত নিজৰ ভোটটো প্ৰদান কৰি এখন উন্নয়নমূলক চৰকাৰ হোৱাটো তেওঁলোকে বিচাৰি আচলতে ইয়াত ভোট দিবৰ বাবে আহিছে। মহিলাসকলৰ সৈতেও কথা পাতিম। বাইদেউ কওকচোন আপোনাৰ ৰাতিপুৱাই পুৱাই আহিছে আপুনি ঘৰৰ কাম বন এৰি ভোটটো দিবৰ বাবে হয় আপুনি এখন কেনেকুৱা মানে কেনেধৰণৰ বিচাৰে এখন উন্নয়নমূলক চৰকাৰ হোৱাটো বিচাৰে হয় সেইটোৱে বিচাৰোঁ আৰু হয় তেওঁ ইয়াত ইয়াতে মহিলা পুৰুষ সকলো আহি ইয়াত উপস্থিত হৈছেহি চাহ জনগোষ্ঠীৰ লোকসকলো আহি ইয়াত উপস্থিত হৈছেহি দেখিবলৈ পোৱা গৈছে। 7 বজাৰ পৰা আচলতে ইয়াত ভোট গ্ৰহণ অনুষ্ঠিত হ'ব আৰু পুৱাৰ পৰাই 7 বজাৰ পৰা যিহেতু ভোট গ্ৰহণ অনুষ্ঠিত হ'ব তাৰ আগতে যিহেতু ইয়াত বিভিন্ন লোক আহি সমাগত হোৱা দেখিবলৈ পোৱা গৈছে তেওঁলোকে নিজৰ ভোট সাব্যস্ত কৰিব নিজৰ প্ৰাৰ্থীক তেওঁলোকে চিলেক্ট কৰি নিজৰ ভোট সাব্যস্ত কৰিব। আমি পোনপটীয়াকৈ সকলো সম্প্ৰচাৰ দেখাই থাকিম আৰু চৰাইদেউৰ পৰা পৰিস্মিতা ফুকন এনিভাৰত 24 Join BSc Nursing and GNM at St. Martha Institute of Nursing Guwahati under SM Group of Institutions.